নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 13 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ বিজেপি নেতাৰ বিৰুদ্ধে এইবাৰ ভয়ংকৰ প্ৰতিবাদ সত্ৰৰ নামত বিজেপি নেতাই ভূমি দখলৰ অভিযোগ তিনি বিজেপি নেতাই ভূমি বেদখল কৰাৰ গুৰুতৰ অভিযোগ ৰাইজৰ তীব্ৰ প্ৰতিবাদ চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত ভূমি বেদখল বিজেপি নেতাৰ বিৰুদ্ধে চাহ জনজাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ কলিয়াবৰৰ বৃহত্তৰ অঞ্চলত শ লোকৰ এই উত্তাল প্ৰতিবাদ বিজেপিৰ নেতাৰ বিৰুদ্ধে ৰাজ্যৰ কৃষিভূমি বলপূৰ্বক দখলৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰ কৰি ভূমি দখলৰ গুৰুতৰ অভিযোগ বিজেপিৰ নেতাৰ বিৰুদ্ধে ভূমি দখলেৰে ৰাজ্যক উচ্ছেদ কৰাৰ পৰিকল্পনা কৰাৰ অভিযোগ সত্ৰৰ নামত এইবাৰ ভূমি বেদখল কৰাৰ অভিযোগত বিজেপি নেতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী কলিয়াবৰত দিবলৈ চাওন এটা গুৰুত্বপূৰ্ণ খবৰ শিক্ষা বিভাগৰ ডাঙৰ নিৰ্দেশনা 22 জুনৰ পৰা 26 জুনৰ ভিতৰত পাতিব নোৱাৰিব কোনো ধৰণৰ পৰীক্ষা কোনো ধৰণৰ এক্সাম পাতিব নোৱাৰিব শিক্ষা বিভাগৰ ফালৰ পৰা এটা ডাঙৰ নিৰ্দেশনা দিয়া হৈছে 22 জুনৰ পৰা 26 জুনৰ ভিতৰত পাতিব নোৱাৰিব পৰীক্ষা শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা অম্বুবাচীৰ সময়ত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ ডাঙৰ নিৰ্দেশনা শিক্ষা বিভাগৰ ফালৰ পৰা কামৰূপ মহানগৰ জিলা শিক্ষা বিভাগে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা অম্বুবাচীৰ সময়ত বিদ্যালয়সমূহত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ জাৰি 22 জুনৰ পৰা নীলাচলৰ বুকুত আৰম্ভ হ'ব অম্বুবাচী মেলা 22 জুনৰ পৰা 26 জুনলৈ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ আহ্বান জনাইছে শিক্ষা বিভাগে ইতিমধ্যে বহু বিদ্যালয়ে প্ৰকাশ কৰিছে পৰীক্ষাৰ সময়সূচী সেইসমূহ বিদ্যালয় পৰীক্ষাৰ সময়সূচী পুনৰ প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰশাসনৰ কামৰূপ মহানগৰ প্ৰশাসনৰ নিৰ্দেশনা অনুযায়ী জিলা শিক্ষা বিভাগৰ এই ডাঙৰ সিদ্ধান্ত অম্বুবাচীৰ সময়ত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা কামৰূপ মহানগৰ জিলা শিক্ষা বিভাগে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা দিবলৈ চাওন এটা ব্ৰেকিং নিউজ নীট পৰীক্ষাক লৈ এটা ডাঙৰ খবৰ নীট পৰীক্ষাক লৈ যোৱা কেইবা দিন ধৰি সমগ্ৰ ভাৰতবৰ্ষত বিতৰ্ক চলি আছিল আৰু সেই বিতৰ্ক গৈ পাইছিল ন্যায়ালয়ত আৰু ন্যায়ালয়ৰ পৰা এটা ডাঙৰ ৰায়দান দিয়া হৈছে নীট পৰীক্ষাক লৈ 23 জুনত পুনৰ অনুষ্ঠিত হ'ব নীট পৰীক্ষা নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট চমুকৈ নীট পৰীক্ষাৰ বিতৰ্কিত ফলাফলক লৈ ডাঙৰ খবৰ বাতিল কৰা হ'ল গ্ৰেছ মাৰ্ক বাতিল কৰা হ'ল নীট পৰীক্ষাৰ ফলাফলত পুনৰ পৰীক্ষাত বহিব লাগিব 1563 গৰাকী শিক্ষাৰ্থী 23 জুনত পুনৰ অনুষ্ঠিত হ'ব পৰীক্ষা 30 জুনৰ আগত ঘোষণা হ'ব ফলাফল নীট পৰীক্ষাৰ উচ্চতম ন্যায়ালয়ৰ শুনানিত এনটিএৰ এই ঘোষণা নেশ্যনেল টেষ্টিং এজেন্সিৰ এই ঘোষণা আশ্চৰ্যজনকভাৱে 67 জনে লাভ কৰিছিল সম্পূৰ্ণ নম্বৰ নীট পৰীক্ষাৰ বিতৰ্কিত ফলাফলক লৈ এই বিতৰ্ক সৃষ্টি হৈছিল সমগ্ৰ ভাৰতত আৰু অৱশেষত বাতিল কৰা হ'ল গ্ৰেছ মাৰ্ক পুনৰ পৰীক্ষাত বহিব লাগিব 1563 গৰাকী পৰীক্ষাৰ্থী 30 জুনত পুনৰ অনুষ্ঠিত হ'ব পৰীক্ষা দিবলৈ চোৱা আধাৰ পান আৰু ড্ৰাইভিং লাইচেন্সক লৈ এটা ডাঙৰ খবৰ ড্ৰাইভিং লাইচেন্স আধাৰ কাৰ্ড আৰু পান কাৰ্ডক লৈ আহিল নতুন নিয়ম শেষ সময়সীমা 14 জুন আধাৰ কাৰ্ড পান কাৰ্ড আৰু ড্ৰাইভিং লাইচেন্স থকা লোকলৈ ডাঙৰ খবৰ যদিহে আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইচেন্স আছে তেন্তে আপোনাৰ বাবে এই খবৰ আধাৰ আৰু লিংক নকৰা লোকসকলৰ পৰা লোৱা হ'ব অতিৰিক্ত TDS পান আধাৰ লিংক নকৰা লোকসকলে অধিক হাৰত দিব লাগিব কৰ আধাৰৰ সৈতে সংযোগ নকৰিলে পান কাৰ্ড হৈ পৰিব নিষ্ক্ৰিয় আধাৰ কাৰ্ডৰ গৰাকীয়ে 14 জুনৰ ভিতৰত কৰিব লাগিব আধাৰ কাৰ্ড আপডেট বিনামূলীয়া অনলাইন আধাৰ আপডেটৰ সময়সীমা 14 জুন ধাৰ্য কৰা হৈছে এতিয়াৰ পৰা পৰিবহণ কাৰ্যালয়ত দিব নালাগে ড্ৰাইভিং লাইচেন্সৰ কোনো ধৰণৰ টেষ্ট ব্যক্তিগত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত দিব পাৰিব ড্ৰাইভিং লাইচেন্সৰ বাবে টেষ্ট লাইচেন্স নোহোৱাকৈ গাড়ী মটৰ চলালে ভৰিব লাগিব অধিক পৰিমাণৰ জৰিমনা লাইচেন্স নোহোৱাকৈ গাড়ী চলালে ভৰিব লাগিব 2000 টকাৰ জৰিমনা কিশোৰে গাড়ী চলালে ভৰিব লাগিব 25000 টকাৰ জৰিমনা আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইচেন্সৰ গৰাকীলৈ এই ডাঙৰ খবৰ জাৰি কৰা হৈছে
দিবলৈ আন এটা ব্ৰেকিং নিউজ 144 ধাৰা জাৰি কৰা হৈছে মৰিগাঁৱত মৰিগাঁও জিলাত জাৰি কৰা হৈছে 144 মৰিগাঁও জিলাত 144 ধাৰাৰ অধীনত জাৰি কঠোৰ নিষেধাজ্ঞা ৰাজহুৱা শান্তি সম্প্ৰীতি ভংগ হোৱাৰ আশংকাত এই সিদ্ধান্ত প্ৰশাসনৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকিৰো আহিছে আশংকা ফৌজদাৰী কাৰ্যবিধিৰ 144 ধাৰাৰ অধীনত জাৰি কেতবোৰ নিষেধাজ্ঞা ৰাজহুৱা স্থানত 5 জন বা তাতকৈ অধিক লোকৰ সমাগমত নিষেধাজ্ঞা গুলি বাৰুদ প্ৰাণঘাতী অস্ত্ৰ আদি অন্য লোকৰ দ্বাৰা কঢ়িয়াই নিয়াত নিষেধাজ্ঞা ৰাজহুৱা স্থানত সভা বা সমাৱেশ অনুষ্ঠিত কৰা বা সমদল ওলোৱাত নিষেধাজ্ঞা অনুমতি অবিহনে লাউড স্পিকাৰ মাইক্ৰফোন আদি ব্যৱহাৰত বাধা আৰোপ নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ লাউড স্পিকাৰ মাইক্ৰফোন আদিৰ ব্যৱহাৰ নিষিদ্ধ সাম্প্ৰদায়িক বাহিক সম্প্ৰীতি বিনষ্ট কৰিব পৰা পৰিচালনামূলক বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জৰুৰীভাৱে বলবৎ হোৱাকৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা মৰিগাঁও জিলাত 144 জাৰি কৰিছে মৰিগাঁও প্ৰশাসনে পৰৱৰ্তী খবৰ এবাৰ খঙত অগ্নিশৰ্মা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ মঞ্চতে প্ৰাক্তন ৰাজ্যপালক ধমক দিলে গৃহমন্ত্ৰী অমিত শাহে খঙত অগ্নিশৰ্মা হৈ প্ৰাক্তন ৰাজ্যপালক হকিয়নি অমিত শাহৰ চন্দ্ৰবাবু নাইডুৰ শপত গ্ৰহণ অনুষ্ঠানত অমিত শাহৰ ৰুদ্ৰমূৰ্তি জ্যেষ্ঠ বিজেপি নেত্ৰী তামিলিচাই সুন্দৰৰাজনক ধমক দিয়াৰ দৃশ্য ভাইৰেল মঞ্চতে খং ব্যক্ত কৰি চৰ্চাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ তেলেংগানাৰ প্ৰাক্তন ৰাজ্যপালো আছিল বিজেপিৰ নেত্ৰীগৰাকী আৰু এই বিজেপি নেত্ৰীগৰাকীক এইবাৰ ধমক অমিত শাহৰ মঞ্চতে অমিত শাহে বিজেপি নেত্ৰীগৰাকীক গালি দিয়া বুলি চলিছে চৰ্চা তামিলনাডু বিজেপিৰ সভাপতি লৈও বিবাদ আৰম্ভ আৰু এইবাৰ মঞ্চতে দেখা পোৱা গৈছে খঙত অগ্নিশৰ্মা হৈ পৰিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ তামিলনাডুৰ বিজেপিৰ পৰাজয়ৰ পাছত সৃষ্টি হৈছিল বিবাদ মঞ্চতে প্ৰাক্তন ৰাজ্যপালক ধমক দিলে এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে আৰু সেই দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমটো বিদেশ ভ্ৰমণ ইটালীলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত প্ৰথমটো বিদেশ ভ্ৰমণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইটালীলৈ যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী G20 সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাওনা ইটালীলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ পৰা 3 দিনীয়াকৈ 50 সংখ্যক G7 শীৰ্ষ সন্মিলন প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়টো কাৰ্যকালৰ প্ৰথমটো বিদেশ ভ্ৰমণ মোদীৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ নাও দুৰ্ঘটনা এতিয়ালৈকে 86 জনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 86 জনকৈ লোকে কেইবাজনো লোক সন্ধানহীন বুলি জানিব পৰা গৈছে ভয়ংকৰ নাও দুৰ্ঘটনা এখন নাৱৰ ইঞ্জিন বিকল হৈ খুন্দা মাৰে আন এখন নাৱত অনিয়ন্ত্ৰিত হৈ পৰা ডুব গ'ল যাত্ৰীবাহী নাওখন দুৰ্ঘটনাৰ সময়ত 3 শতাধিক যাত্ৰী আছিল নাওখনত 185 জন লোকে সাঁতুৰি কোনো প্ৰকাৰে প্ৰাণ ৰক্ষা কৰে দক্ষিণ আফ্ৰিকাৰ কংগোত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে কোৱা নৈত সংঘটিত হয় এই নাও দুৰ্ঘটনা ৰাজধানী কিনশাসা অভিমুখে ৰাওনা হৈছিল নাওখন আৰু নাও দুৰ্ঘটনাৰ ফলত 86 জন লোকৰ মৃত্যু হৈছে